নমস্কাৰ, আপোনালোকে চাই আছে সপ্তমতে জয়তে। মই ৰঞ্জন চৌধুৰী। ইমান দিন বিভিন্ন ধৰণৰ কথা বতৰাবিলাক পাতিছোঁ, কিন্তু আজি যিটো কথা আপোনালোকক ক'বলৈ গৈ আছোঁ একেবাৰে সঁচা, শুদ্ধ, পিয়'ৰ। ইয়াত কোনো ধৰণৰ কৃত্ৰিমতা নাই। এই কাহিনীটো আচলতে 20 বছৰ আগত মোৰ যথেষ্ট খুব ওচৰৰ চিনাকি আৰু সৰু বাচ্চা এটা সৰুৰে পৰা তাক যেতিয়া হিমন্ত বিশ্ব শৰ্মাক দেখুওৱা হয় তাৰ মুখেদি ওলাইছিল যে মামা আৰু কথাটো। এতিয়া দেখা গৈছে যে হিমন্ত বিশ্ব শৰ্মাক চবেই মামা বুলি মাতে, মামা বুলি মাতিছিলে। ভাবিছিলে সঁচাকৈ মামা নেকি, কিবা নাজানো এইটো। এনে অৱশ্য তেওঁৰ মাকৰ নিজা ডাঙৰ ককাই নাই, আপোন মামা বুলি কওঁতে কোনো নাই। দ্বিতীয়টো কথাটো হ'লগৈ ছানিয়া মিৰ্জাক তেওঁ খোৱাৰ সময়ত এই ছানিয়া মিৰ্জাৰ ফটোটো দেখুওৱা হয়, ছানিয়া দিদি। আৰু এইফালে মমা। এতিয়া দেখা গৈছে তো চবেই মমা কৈ আছে, বাৰু ঠিক আছে, কোনো কথা নাই, এইটো ক'বই পাৰে। খুব চৰ্চা হৈ আছে। অলপতে খুব বেছি গুৰুত্ব পাইছে হিমন্ত বিশ্ব আৰু তেওঁৰ পৰিয়ালৰ সম্পত্তিক লৈ, বিশেষকৈ ৰিণিকী ভূঞা। অৰ্থাৎ এই যে আজিৰ পৰা 20 বছৰ আগৰ যে সৰু বাচ্চাটো, সেই মামীজনীৰ কথাও ইয়াত সাঙুৰ খাইছে। সাঙুৰ খাই লৈ যোৱাৰ লগে লগে মই বাচ্চাটোক ক'লোঁ, এতিয়া অৱশ্যে ডাঙৰ হ'ল, 20 বছৰ আগৰ কাহিনী কৈ আছোঁ, যে এতিয়া শুনিছোঁ যে মামাৰ নেকি সম্পত্তি চব গোটেই অসমৰ ৰাইজক বিলাই দিব। তাৰপিছত ৰিচেণ্টলি আহিছে গৌৰৱক দি দিব। আকৌ কংগ্ৰেছৰ প্ৰেচিডেণ্ট ভূপেন বৰা ডাঙৰীয়াই কৈছে যে এইটোক এফিডেভিট দাখিল কৰিব লাগে, উইল ছাবমিট কৰিব লাগে চৰকাৰক। এইবিলাক বিভিন্ন ৰাজনৈতিক এটা চৰ্চা হৈ আছে এইবিলাকত। যি নহওক, এতিয়া যিহেতু ল'ৰাজন মেচিয়ৰ, ডাঙৰ হ'ল, মই তাক ক'লোঁ যে বাবা, আৰু কোনো সময় নষ্ট কৰিব নালাগে, সোনকালে গৈ মামাই হওক বা মামী হওক কাৰোবাৰ লগত লগ ধৰিব লাগে আৰু তেখেতক দাবী কৰিব লাগে যে মমাৰ ঘৰৰ ওপৰততো ভাগিনৰ এটা মমাৰ সম্পত্তি, মমাৰ ঘৰৰ প্ৰতি এটা আবদাৰ থাকেই, এটা ৰাইটছ আছে। আমি আমাৰ যোনটো ভাৰতীয় সংস্কৃতি, কালচাৰ, ইয়াত আমি দেখিছোঁ যে মমাৰ ঘৰৰ এটা প্ৰপাৰ্টি তেওঁলোকৰ এইটো হক, আৰু এইটো কানুনৰ কথা নহয়, এইটো এটা ইম'চনেল এটাচমেণ্ট। তো যি নহওক, মই এতিয়াতো দীঘল হ'ল ল'ৰাটোক, মই ল'ৰাটোক কৈছোঁ, বাবা তুমি তাত গৈ তুমি দাবী কৰা যে প্ৰথমতে মইহে মামা বুলি মাতিছিলোঁ আপোনাক, আৰু এতিয়া আপোনালোকে বিলাব লৈছে গোটেই সম্পত্তি। তো গতিকে বিলোৱাৰ আগতে মোৰ যিহেতু এতিয়াও কোনো চাকৰি বাকৰি হোৱা নাই, গতিকে ইমিডিয়েটলি আপোনাৰ সম্পত্তিত লাগিলে 1% দিয়ক বাৰু, একো নাই। কাৰণ কিমান হাজাৰ কোটি টকাৰ 1 কোটি 2 কোটি নহয়, কিমান হাজাৰ কোটি টকাৰ সেইটোক লৈ বিতৰ্ক হৈ আছে। তো যি নহওক, এইটো অসমৰ মুখ্যমন্ত্ৰীৰ উদাৰতা হয়, কিন্তু সম্পত্তিটো দেখা গৈছে মামীৰ নামত, অৰ্থাৎ ৰিণিকী ভূঞাৰ নামত। ৰিণিকী ভূঞা কিন্তু কোৱা নাই দেই যে মই সম্পত্তি গোটাই চবক বিলাই দিম বুলি। এইটো মমাই কৈ আছে যে ৰিণিকীৰ যে সম্পত্তি আছে সেইটো অসমৰে সম্পত্তি, অসমৰ ৰাইজৰ সম্পত্তি, চব তেওঁৰ ওচৰত তেওঁলোকৰতে থাকি যাব। গতিকে এতিয়া মমাৰ লগত আৰু, কাৰণ মমাটো অলৰেডি এনাউন্স কৰিলে, মামী অৱশ্যে এনাউন্স কৰা নাই। গতিকে সেই ভাগিনজনক মই ক'লোঁ যে বাবা ইমিডিয়েটলি গৈ ক্লেইম কৰিব লাগে। এই ঘটনাটোৰ সূত্ৰপাত আচলতে এই গোটেই বিবাদটো সৃষ্টি হৈছে, মই বেলেগ এটা টাচলৈ যাবলৈ খুজিছোঁ। আমি জনামতে দেই, এইটো আমি ঠিক নাম ক'বলৈ কোৱাটো টান, দ্য ৱায়াৰ যোনটো নিউজ চেনেল আছে, দ্য ৱায়াৰতে আচলতে প্ৰথম ফ'কাছ হৈছিলে যে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰপাৰ্টিৰ কথাটো। দ্য ৱায়াৰৰ পিছত কিন্তু অসমৰ মেইন ষ্ট্ৰীম মিডিয়া সেইটোক কোনে সাহসে নকৰা নাই। এতিয়াহে চৰ্চা হৈছে, সেইটোক লৈ ৰসিকতা হৈ আছে, সেইটো বেলেগ কথা বাৰু। আৰু লাষ্টলি ৰিণিকী ভূঞাৰ যে সম্পত্তি, এই প্ৰশ্নটো আচলতে তেওঁলোকৰ বিজেপি দলৰে কিবা পল্লৱ দাস নে কি আছিলে তেওঁৰ সাংসদ,
তেওঁ পাৰ্লামেণ্টত এটা কুৱেশ্যন কৰিছিলে, আচলতে সেই কুৱেশ্যনৰ মানে কণ্টেক্সটতে সেই ৰিপ্লাইটো আহিলে, তেতিয়া সেই বিষয়টো গৌৰৱ গগৈ ডাঙৰীয়া ধৰিছে। গতিকে এতিয়া কেঁচুখানতে সাপ ওলালে, তো এইটো উদাৰতাটোতো কমচে কম আমাৰ মমাই দেখালে গোটেই মানে সম্পত্তি তেওঁ বিলাই দিব বুলি। কিন্তু এতিয়া কথাটো হ'ল যে মামীয়ে অৰ্থাৎ এই সৰু ল'ৰাজন যি এতিয়া ডাঙৰ হ'ল, তাৰ কাৰণে কি কৰিব কি নকৰে এই কথাটো ৰাজহুৱাকৈ নকৰিলেও কমচে কম আমাৰ কমেণ্ট বক্সত গৈ কিবা এটা কমেণ্টছ কৰিলে আমি জানিব পাৰিম আৰু সেই ল'ৰাজনক মেছেজটো দিব পাৰিম। এতিয়া মানে ল'ৰাজন পাব্লিক ডমেইনত আহিব বিচৰা নাই, কাৰণ এইটো এটা বহুত ডাঙৰ ঘটনা হৈ যাব, কিমান হাজাৰ কোটি টকাৰ প্ৰপাৰ্টি। গতিকে সেই যোনটো অৰিজিনেল জেনুইন ভাগিনৰ যেতিয়া সম্পত্তি পাবৰ লগতে আৰু গুণ্ডা ওলাই যাব ন এইটো সম্পত্তিক লুটি ল'বলৈ। গতিকে যি নহওক, এতিয়া মামীয়ে কি কয় এইটো সময় অপেক্ষাত। আৰু সেই ল'ৰাজন যিজনে মমা বুলি মাতিছিলে, সি তাৰ ক্লেইম পাবনে নাই এইটো ভৱিষ্যতে ক'ব। আজি ইমানতে সামৰিছোঁ। আপোনালোক এই বিষয়টোক যথেষ্ট ইয়াত এণ্টাৰটেইনমেণ্টো আছে, সঁচা কথাও কিছু আছে, গতিকে বেছিকৈ শ্বেয়াৰ কৰাৰ কাৰণে অনুৰোধ জনালোঁ। ধন্যবাদ।